মই ষ্টুডিঅ'ত উপস্থিত আছোঁ কনক দাস। অসমত ইতিমধ্যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত যি পৰিষদ ইতিমধ্যে দিন চমু চাপি অহাৰ লগে লগে গোলাঘাট জিলাত 5টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত অজন্তা নেওগৰ শাসক দলৰ কিছু মই আভাস দিব বিচাৰিছোঁ। 20 তাৰিখে ইলেকশ্যন হ'ব। এই 20 তাৰিখে যাতে আপোনালোকে এই কথাখিনি মনত ৰাখি পেলাই আপোনাৰ কাম কৰি যায়। 20 তাৰিখে ইলেকশ্যন হ'ব। এই 20 তাৰিখে যাতে আপোনালোকে এই কথাখিনি মনত ৰাখি পেলাই আপোনাৰ কাম কৰি যায়। গোলাঘাট সমষ্টিৰ চাওদাং পথাৰৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰেখা ঠেঙালক টিকট প্ৰদান কৰিছিল আৰু দুয়াং এছটিত পদ্মেশ্বৰ শইকীয়াক টিকট প্ৰদান কৰিছিল। কিন্তু আনফালে দেখা পোৱা যায় যে যি কাছমাৰী ঠেঙাল কছাৰী স্বায়ত্তশাসিত যি পৰিষদ তাত কিন্তু দেখা পোৱা গৈছিল যে স্মৃতি ৰেখা ঠেঙালক তেখেতলোকৰ ASB ফালৰ পৰা টিকট দিয়া হৈছিল। কিন্তু এটা কথা ক'ব লাগিব যে মুখ্য সম্পাদক মৰম কুমাৰ আমাৰ মাজত আছে। মই মুখ্য সম্পাদক মৰম কুমাৰৰ পৰা কিছু কথা মই জানিম যে শাসক দলৰ যি ভূমিকা কি ঠেঙাল কছাৰীয়ে হওক বা বাই ইলেকশ্যনেই হওক আমি যোৱা কেইটা দিনত আমি দেখিছোঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব যে বিৰোধীৰ কংগ্ৰেছে বা অন্য আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি বা জাতীয় পৰিষদৰ কিন্তু ভূমিকা মই দেখা পোৱা নাই। নিশ্চিতভাৱে বিষয়টো ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সেইটো নহয়। মোৰ মতে বিষয়টো এইটো যে বিজেপিয়ে নিৰ্বাচন কিয় জিকে বা বিজেপিয়ে কেনেকৈ বিভিন্ন প্ৰতিবাদৰ পাছতো সকলো ঢৌৰ পাছতো প্ৰতিটো নিৰ্বাচনত তেওঁলোকে কিয় নিৰ্বাচিত হয় বা নিৰ্বাচনৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব কিমান, নিৰ্বাচনৰ প্ৰতি তেওঁলোকৰ ৰিচাৰ্চ কিমান, নিৰ্বাচন জিকাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ কিমান, এই ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনে বুজাই দিয়ে। নিশ্চিতভাৱে এই সময়ত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত কোনো ধৰণৰ বিশেষ চৰ্চা নাই। এটা নিয়ম মাফিক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু ঠেঙাল কছাৰীৰ ভোটৰ সংখ্যাও হয়তো বহুত বেছি নহয়, আমাৰ অভাৰঅল কেইটামান শতাংশ হ'ব। তথাপিতো ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বা এটা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে ৰাজ্যখনৰ বিত্তমন্ত্ৰী তাতো ৰাজ্যখনৰ সেইগৰাকী ৰাজনীতিক যি অজন্তা নেওগৰ দৰে ৰাজনীতিকে প্ৰচাৰ চলাইছে আৰু সেই সময়ত প্ৰচাৰ চলাইছে যি সময়ত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কোনো চৰ্চাই নাই। তেতিয়া এই কথাৰ পৰা আমি বুজিব পাৰোঁ যে বিজেপিয়ে নিৰ্বাচন জিকাৰ বাবে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত কৰে, কোনোটো নিৰ্বাচনক তেওঁলোকে এলাগি নকৰে, কিমান চিৰিয়াছলি লয়। আৰু এই কথাৰ পৰাই প্ৰমাণ হয় যে বিজেপিয়ে নিৰ্বাচন জিকাৰ বাবে আচলতে তেওঁলোকৰ যিটো হাবিয়াস, তেওঁলোকৰ যিটো কৌশল বিৰোধীতকৈ বহু ওপৰত আচলতে তেওঁলোকৰ এই প্ৰক্ৰিয়া। যি সময়ত বিত্তমন্ত্ৰী বা এই শাসকীয় দলে ঠেঙাল কছাৰী স্বায়ত্তশাসিত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে, তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ দলৰ ভূপেন বৰাই হওক বা লুইন জ্যোতি গগৈক দেখা পোৱা নাই। তেওঁলোকেতো আৰু এটা নতুন দল এইটো আমি ক'ব বিশেষ যোৱা নাই। কিন্তু কংগ্ৰেছ দলৰ আমি যদি বিৰোধী দলৰ কথা ক'ব যাওঁ, তেওঁলোকে ৰাজীৱ ভৱনত সংবাদমেল পাতি হিমন্ত বিশ্বক গালি পৰাৰ বাহিৰে বা অসমৰ চৰকাৰখনৰ বিভিন্ন কথা সমালোচনা কৰাৰ বাহিৰে আৰু যে কিবা তেওঁলোকৰ বিশেষ কাম আছে তেওঁলোকে যে অনুভৱ কৰিছে এই অনুভৱ নহয়। গতিকে এই কথাৰ পৰাই প্ৰমাণ হয় যে শাসক দলৰ সন্মুখত বা ডক্টৰ হিমন্ত বিশ্বৰ সন্মুখত বা এই বিজেপি চৰকাৰৰ সন্মুখত বিৰোধী কিয় নিস্তেজ হৈ থাকে বা বিৰোধীয়ে কিয় নিৰ্বাচন জিকিব নোৱাৰে এই কথাটোৱে আমাৰ সন্মুখত ধৰা দিয়ে। হয়তো নিৰ্বাচনৰ দুদিনমান পূৰ্বে ভূপেন বৰা বা অন্যান্যসকলে গৈ তাত সভা পাতিব আৰু হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব বা বিজেপিৰ বিভিন্ন কথাৰ গালি পাৰিব। ঠিক আছে, বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ভুল কৰিছে, বিভিন্ন সময়ত হিন্দুত্ববাদ বা মুছলমান কেন্দ্ৰিক এনেকুৱা ধৰ্মীয় মেৰুকৰণৰ কথা কৈছে, ৰাজ্যৰ ৰাজনীতিৰ বা আজি ৯৫,০০০ কোটি টকাৰ ঋণগ্ৰস্ত হৈ আছে। তাৰ পিছতো বিজেপিৰ এই যিটো সাধাৰণ লোকৰ সৈতে সংযোগ, যিটো এটা তেওঁলোকৰ এটা সংযোগৰ যিটো মনোভাৱ বা কোনো এটা নিৰ্বাচনৰ কোনো এটা বিষয়ক যদি তেওঁলোকে এটা পাতলীয়াকৈ নলয়, গুৰুত্বহীন নকৰে, বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনত যিমান গুৰুত্ব দিয়ে এটা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সিমান গুৰুত্ব দিয়ে, সেই কথাটোৱে প্ৰমাণ কৰে যে শাসক দলৰ সন্মুখত বিৰোধী আচলতে কিয় জিকিব নোৱাৰে। এই কথাৰ পৰা আমি আৰু এটা কথা অনুমান কৰিব পাৰোঁ যে বিজেপিয়ে এই নিৰ্বাচনটোত কিয় গুৰুত্ব দিছে। হয়তো তেওঁলোকৰ পাব্লিকৰ লগত এটা সম্পৰ্ক সৃষ্টিৰ এটা কৌশল নিশ্চিতভাৱে থাকে, এটা জনজাতিৰ সৈতে যেতিয়া এটা সংযোগৰ ভাৱধাৰা বুজাব, এই কথাটোৱে এটা
ইমান কম সংখ্যক ভোটাৰ বা এই সাধাৰণ মানুহৰ সৈতে বিজেপিৰ এটা সংযোগৰ কথা উপলব্ধি কৰাব আৰু এই কথাটো বুজাব যে এনেকুৱা এটা নিৰ্বাচনৰ প্ৰতিয়ে তেওঁলোকে ইমান গুৰুত্ব দিছে অৰ্থাৎ আমাক গুৰুত্ব দিছে গতিকে আল্টিমেটলি ভোটৰ সময়ত ভোটটো কোনে পাব বিজেপিয়ে পাব নিৰ্বাচনৰ আগত হয়তো ভূপেন বৰা সত্য কথা কিছুমানে ক'ব যে ৯৫,০০০ কোটি টকাৰ ঋণ আছে বা মুখ্যমন্ত্ৰীৰ বিভিন্ন কেলেংকাৰী বিভিন্ন কথা আছে বা তেওঁলোকে চাকৰি দিম বুলি চাকৰি দিব পৰা নাই তেওঁলোকে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব পৰা নাই এইকেইটা নিয়মভাৱে কেইটামান কথা ক'ব কথাবোৰ সত্য কথা ক'ব কিন্তু পাব্লিকে সেই কথাবিলাকক ওলাই কৰিব কিয় ওলাই কৰিব কাৰণ বিজেপিৰ যিটো নিৰ্বাচনী কৌশল প্ৰচাৰ কৌশল সাধাৰণ জনতাৰ সৈতে এটা সম্পৰ্ক ৰক্ষা কৰি চলাৰ তেওঁলোকৰ যিটো কৌশল এই কৌশলে আচলতে বিজেপিক বাৰে বাৰে নিৰ্বাচন জিকাই আহিছে জিকাই গৈ থকাৰ বাট তেওঁলোকে মুকলি কৰিছে আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলে বা বিৰোধী দলে ৰাজীৱ ভৱন কেন্দ্ৰিক বা গুৱাহাটীৰ সেই মুখ্য কাৰ্যালয় কেন্দ্ৰিক এটা সংবাদমেলত বক্তব্য দিয়াৰ বাহিৰে আন কিবা তেওঁলোকৰ কাম আছে বুলি অনুভৱ কৰাটো তেওঁলোকৰ বহুত দূৰত থকা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু এই কথাৰ বাবে আমি নিশ্চিতভাৱে বিজেপিৰ তেওঁলোকৰ যিটো ৰণকৌশল বিজেপিৰ যিটো নিৰ্বাচনৰ প্ৰতি এটা তেওঁলোকৰ আগ্ৰহ এই কথাটো আমি বা কষ্ট কৰাৰ যিটো মানসিকতা কষ্ট কৰাৰ মানসিকতা আৰু যে এগৰাকী কেবিনেট মন্ত্ৰী হৈ মই এই কামত যাম নে এই ধৰণৰ যে মানসিকতা নাই এটা চেণ্ট্ৰেলি মেনেজ এটা সুপৰিকল্পিতভাৱে যে তেওঁলোকে কামবিলাক কৰে আৰু তাৰ বাবে আচলতে প্ৰত্যেকটো নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰি গৈ আছে আৰু যদি আগন্তুক সময়তো কি ভূপেন বৰা কি কংগ্ৰেছ কি অন্যান্য লৰিণজ্যোতি বা অখিল গগৈ যদি এই কথাটো অনুধাৱন নকৰে যে আমি নিৰ্বাচনৰ আগত চৰকাৰৰ কেইটামান ভুল কথা ব্যাখ্যা কৰি বক্তৃতা দিলে আমাক ভোট দিব সেই কথাত এটা ভোট কেতিয়াও তেওঁলোকে নাপাব তেওঁলোকে কমন পিপুলৰ লগত থকাৰ প্ৰয়াস কৰিব লাগিব বিগত সময়ছোৱাতো আমি দেখিছোঁ বাৰে বাৰে তেওঁলোকে গুৱাহাটী মহানগৰীত শংকৰদেৱ কলাক্ষেত্ৰ বা তেওঁলোকৰ ডাঙৰ ডাঙৰ অধিৱেশন পাতে আৰু অধিৱেশন পাতি তাৰ ফলটো বিভিন্ন কথা কোৱা হয় যে আমি গ্ৰাছৰুটত যাব লাগিব ৰাইজৰ মাজত যাব লাগিব আৰু পৰৱৰ্তী সময়ত কি কৰে সেই একেটা কামতে কৰে কি কৰে যে ৰাজীৱ ভৱনত তেওঁলোকৰ সংবাদ মেল পাতি তেওঁলোকে প্ৰচাৰ কৰি থাকে আৰু এই কথাবিলাকৰ কাৰণে আচলতে কংগ্ৰেছ দলে বা বিৰোধী দলে এই বিজেপিৰ কৌশলৰ সন্মুখত মুখ ঠেকেচা খাব লগা হয় গতিকে এইটো কেৱল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কেন্দ্ৰিক আলোচনাই বুলি ধৰিব খোজা নাই গতিকে এইটোৱে আচলতে ডাঙৰ মেছেজ দিছে যে নিৰ্বাচন কেনেকৈ জিকিব লাগে এটা ৰাজনৈতিক দলক কেনেকৈ পাব্লিকৰ লগত কমিউনিকেট কৰি ৰাখিব লাগে কেনেকৈ সাধাৰণ মানুহৰ লগত সংযোগত ৰাখিব লাগে যিমানেই কম জনসংখ্যাৰ বা কম ভোট থকা জনগোষ্ঠী বা জনজাতি নহওক কেনেকৈ গুৰুত্ব দিব লাগে সেই গুৰুত্বৰ পৰা কেনেকৈ বিশাল ৰূপ এটা গ্ৰহণ কৰিব লাগে সেই থিংক টেংক সেই যিটো তেওঁলোকৰ পৰ্যালোচনা সেই যিটো তেওঁলোকৰ দূৰদৃষ্টি সেই দূৰদৃষ্টি বিজেপিৰ আছে আৰু এই দূৰদৃষ্টিৰ বাবে তেওঁলোকে বাৰে বাৰে নিৰ্বাচন জিকাত সফল কাম হৈ আহিছে ধন্যবাদ দিছোঁ মই পৰৱৰ্তী মই আহিব বিচাৰিছোঁ যে ঠেঙাল কছাৰী যি নিৰ্বাচন এই নিৰ্বাচনত বিজেপিৰ কিন্তু মিত্ৰজোঁটৰ সৰু বৰ নাই আমি দেখা পোৱা গৈছিলোঁ বিভিন্ন সময়ত আমি দেখা পাইছোঁ কি বাই ইলেকশ্যন বা মৰিয়নিত আমি দেখা পোৱা গৈছিলোঁ ডেম'ক্ৰেচি লাইভে তাত আমি সমীক্ষা দিছিলোঁ তাতো আমি দেখা পাইছিলোঁ ৰূপজ্যোতি কৰ্মী থাৰুৱা সুশান্ত বুঢ়াগোহাঁই এইবোৰ সকলোতে কিন্তু বিজেপি জিকাই দিছিলোঁ বিৰোধীৰ যি শক্তি আছিল সেই বিৰোধী শক্তিক ওফৰাই বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পোৱা গৈছিল যে গোলাঘাট জিলাত সোমতাই সৰুপথাৰ বোকাখাট দেৰগাঁও সকলোতে ইতিমধ্যে মই কৈয়ে গৈছোঁ যে অজন্তা নেওগ বিত্তমন্ত্ৰী এগৰাকী বিত্তৰ দায়িত্বত থকা তেখেত কিন্তু মই এখন সৰু সভা যিখন সভাত হয়তো মই তৰাণীলৈ যাব বিচাৰিছোঁ কোলাজান অসম সীমান্ত নাগালেণ্ড সীমান্তৰ যি পঞ্চায়ত কোলাজানত মই দেখুৱাই আছোঁ কোলাজানত মই নিজে উপস্থিত আছিলোঁ সেই সভাখনত বিত্তমন্ত্ৰীগৰাকী উপস্থিত আছিল কিন্তু তাত দেখা পোৱা গৈছিল বিৰোধীৰ যি শক্তি তাত যিগৰাকীৰ কেণ্ডিডেট বিতুপন শইকীয়া কিন্তু এই মুহূৰ্তলৈকে কিন্তু বিতুপন শইকীয়াৰ নাম কিন্তু তাত চান্স চিট নাইকিয়া হৈছিল কাৰণ তেখেত যেতিয়া 2021 বিধানসভাৰ নিৰ্বাচনত হৰাৰ পিছত তাত কিন্তু বিৰোধীৰ কংগ্ৰেছ বোলাত শক্তিটো নাছিলে